তো ফাইনালি আৰম্ভ হৈ গ'ল আপোনালোকৰ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন প্ৰক্ৰিয়াটো। তো আপোনালোকে কেনেকৈ এডমিশ্যন ল'ব এই সকলোবোৰ প্ৰক্ৰিয়া প্ৰচেছটো আমি এই ভিডিঅ'টোৰ মাধ্যমত আজি দেখাই দিম। তো যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে। তো প্ৰথমতে আপোনালোকে দেখা পাইছে মই যি দৰ্পণৰ ৱেবছাইট সেই ৱেবছাইটত সোমাই আহিছোঁ। ইয়াতে আপোনালোকে চিম্পলি দেখা পাইছে ষ্টুডেণ্ট লগিন। ইয়াতে প্ৰথমতে আপোনালোকে চাব পাৰিছে মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন। যেহেতু মোৰ লগত মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ এই দুটা বস্তু আছে, কিন্তু এই পিন নাম্বাৰটো যেহেতু মোৰ লগত নাই সেইকাৰণে আগতে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' সেই ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব সেইটো প্ৰচেছ আমি প্ৰথমতে দেখাই লওঁ। তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে তলৰ ফালে দেখা পাইছে ইয়াতে ৰেজিষ্টাৰ এ নিউ একাউণ্ট। ইয়াতে চিম্পলি আপোনালোকে জাষ্ট ক্লিক কৰিব। তো মই ইয়াতে ক্লিক কৰি দিছোঁ। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুনকৈ এটা পেজ অ'পেন হৈ আহিব। পেজটো আপোনালোকৰ এনেধৰণৰকৈ অ'পেন হৈ যাব। ইয়াতে আপোনালোকে দেখা পাইছে দৰ্পণ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন। ইয়াতে প্ৰথমতে ছিলেক্ট বৰ্ড, আপোনালোকে কোনটো বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছে, সেৱা যিটো হয় সেইটো আপোনালোকে ছিলেক্ট কৰিব। মই সেৱা বুলি ছিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে কিমান চনত পাছ কৰিছিল সেইটো ইয়াতে আপোনালোকে ছিলেক্ট কৰিব, পাছিং ইয়াৰ। তো মই 2021 ছিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে ৰোল নম্বৰ, তো ইয়াতে আপোনালোকে ৰোলটো লিখি দিব। আপোনালোকৰ এডমিট কাৰ্ডত ৰোলটো পাই যাব। আপোনালোকে ইয়াতে এক্সাম্পল হিচাপে দিয়া আছে B21, এনেধৰণৰকৈ আপোনালোকে লিখি দিব। আপোনালোকৰ এডমিটত চাই ল'ব কেনেধৰণৰকৈ লিখি আছে, সেই ফৰ্মেটত আপোনালোকে ৰোল নম্বৰটো ইয়াতে লিখি দিব। তাৰপিছতে ইয়াতে নং, আপোনালোকৰ নংটো ইয়াতে লিখি দিব। এডমিটত পাই যাব বস্তুখিনি, ঠিক আছে। তাৰপিছত ইয়াতে পাৰ্চেণ্টেজ অফ মাৰ্ক, আপোনালোকে মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাইছিল সেই পাৰ্চেণ্টেজটো আপোনালোকে ইয়াতে বহাই দিব, ঠিক আছে। তো তাৰপিছত আপোনালোকে ইয়াতে ইয়ৰ ফুল নেম, ইয়াতে আপোনালোকৰ নিজৰ ফুল নেমটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে গাৰ্জেন নেম, ইয়াতে গাৰ্জেন নেমটো বা ফাদাৰ্ছ নেমটো ইয়াতে বহাই দিব। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ, আপোনালোকে ইয়াতে নিজৰ মোবাইল নম্বৰটো এটা বহাই দিব, কাৰণ এই মোবাইল নম্বৰটো পিছত আপোনালোকৰ প্ৰয়োজন হ'ব। SMS আহিব, OTP আহিব, সেইকাৰণে ইয়াতে মোবাইল নম্বৰটো ভালকৈ এণ্টাৰ কৰি দিব শুদ্ধকৈ। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব। আপোনালোকৰ এডমিটত যিটো ডেট অফ বাৰ্থ আছে সেইটো ইয়াতে আপোনালোকে চিম্পলি এণ্টাৰ কৰি দিব, ঠিক আছে। তো ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব এইটো ফৰ্মেটত, ডেট, মান্থ, ইয়াৰ, এইটো ফৰ্মেটত আপোনালোকে ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল ID অপশ্যনেল, ইমেইল IDটো যদি আপোনালোকৰ আছে দিব পাৰে, আৰু যদি নাই তেনেহ'লে কোনো ক'ব লগা নাই, ঠিক আছে। দিলেও হ'ব নিদিলেও হ'ব ইমেইল IDটো। তাৰপিছত আপোনালোকৰ ছিলেক্ট নেশ্যনেলিটি, আপোনালোকৰ নেশ্যনেলিটি কি হয়, ইণ্ডিয়ান, ইয়াতে ইণ্ডিয়ান ছিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াতে ছিলেক্ট কৰি ল'ব। তাৰপিছত এড্ৰেছ অফ কমিউনিকেশ্যন, আপোনালোকৰ নিজৰ ফুল এড্ৰেছটো ইয়াতে বহাই দিব। ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিন নাম্বাৰ, এই সকলোবোৰ বস্তু ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে ছিলেক্ট ৰিলিজন, আপোনালোকৰ ধৰ্ম কি হয়, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, যিটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আছে কাষ্ট, আপোনালোকৰ কাষ্ট কি হয়, SC, ST, OBC, STP, STIS, OBC, MOC, যিটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি দিব। মই SC ছিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে আপোনালোকৰ ছিলেক্ট জেণ্ডাৰ, আপোনালোকৰ জেণ্ডাৰ কি হয়, পুৰুষ হ'লে মেল, ফিমেল হ'লে ফিমেল বুলি ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে হয়দাৰ ফিজিকেলি চেলেঞ্জ, যদি আপোনালোকৰ কিবা শাৰীৰিকভাৱে অক্ষমতা আছে তেনেহ'লে ইয়াতে য়েছ কৰিব, যদি নাই নো ৰাখিব। তাৰপিছত ইয়াতে বিলংছ টু দ্য ট্ৰাইব কমিউনিটি, যদি আপোনালোকে ইয়াতে য়েছ কৰে য়েছ কৰি দিব, যদি নকৰে নকৰি দিব, যিটো হয় আপোনালোকে দিব। তাৰপিছত বিলংছ টু ইকনমিকেলি উইকাৰ ছেকশ্যন EWS, যদি আপোনালোকৰ হয় ইয়াতে য়েছ কৰিব, যদি নহয় নকৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ যদি স্পৰ্টছ, কালচাৰেল, NCC চাৰ্টিফিকেট আছে তেনেহ'লে য়েছ কৰিব, যদি নাই নকৰিব। তাৰপিছত ইয়াতে আপলোড ইয়ৰ পাছপোৰ্ট চাইজ ফটো, আপোনালোকৰ এটা পাছপোৰ্ট চাইজ ফটো ইয়াতে আপলোড কৰিব লাগিব। সেই ফটোটোৰ চাইজ 1 MBতকৈ বেছি হ'ব নোৱাৰিব, 1 MBতকৈ তলত হ'ব লাগিব। যদি আপোনালোকে ফটোৰ MP কেনেকৈ চাইজ কৰিব কমাই, যদি সেই বিষয়ে ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, আমি আপোনালোকক সেই ভিডিঅ' বনাই দেখাই দিম, ঠিক আছে। তাৰপিছত আপোনালোকে তলৰ ফালে আপলোড ইয়ৰ ক্লাছ 10 মাৰ্কশ্বিট, আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটটো ইয়াতে আপলোড কৰি ল'ব।
সেই ডকুমেণ্টছৰ চাইজ MB 1 MBতকৈ বেছি হ'ব নোৱাৰিব। তাৰপিছত ইয়াতে 4 ডিজিট লগইন পিন অফ ইয়ৰ চইচ, আপোনালোকৰ যিকোনো 4টা পিন ইয়াতে চিলেক্ট কৰিব। ধৰি লোৱা আপোনালোকৰ পিন 1 2 3 4 এই 4টা সিৰিয়াল নাম্বাৰ সিলেক্ট কৰিব পাৰে, নহ'লে যিকোনো 4টা মোবাইল নাম্বাৰৰ 4টা পিন ইয়াতে সিলেক্ট কৰিব। এই পিন 4টা আকৌ পিছত আপোনালোকৰ প্ৰয়োজনত আহিব। যেটো সিলেক্ট কৰিব যাতে আপোনালোকৰ মনত থাকে, পিছত আৰু প্ৰয়োজন হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ দেখা পাইছে ডিক্লাৰেশ্যন। ইয়াতে এই ডিক্লাৰেশ্যনখিনি আপোনালোকে সিম্পলি ভালকৈ পঢ়ি ল'ব, কাৰণ যদি আপোনালোকে ইয়াতে ভুল তথ্য দিয়ে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব। এইখিনি কথা ইয়াতে লিখিছে, যদি আপোনালোকক শুদ্ধকৈ দিছে তেনেহ'লে ইয়াতে সিম্পলি ইয়াতে একটা ক্লিক কৰিব, টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে ৰেজিষ্টাৰ বটন দেখা পাইছে, এই ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। তো ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰটো কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত আপোনালোকে আকৌ বেক আহিব। বেক অহাৰ পিছত আপোনালোকে এনে ধৰণৰ পেজটো আকৌ দেখা পাব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু আপোনালোকে যি 4টা পিন সিলেক্ট কৰিছিল সেই পিন কেইটা ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে লগইন অপশ্যনত ক্লিক কৰিব। তো লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি লগইন হৈ যাব। লগইন কৰাৰ পিছত তাৰপিছতহে আপোনালোকৰ ফৰ্মখিনি ফিল আপ কৰিব পাৰিব। তো সেইখিনি ফৰ্ম আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাই দিম, কাৰণ এই ভিডিঅ'টো যদি আমি আপোনালোকক গোটেইখিনি প্ৰচেছ দেখাই দিওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। সেইকাৰণে আজি আমি এইখিনি প্ৰচেছ দেখাই দিলোঁ। তো পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক সেইখিনি প্ৰচেছ দেখাই দিম, আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব, A to Z প্ৰচেছ দেখাই দিম।